সংবিধানে সকলোকে সম অধিকাৰ দিছে। ইয়াত কোনো ব্যক্তিৰ বা কোনো সংগঠনৰ অধিকাৰ নাই যে কোন ব্যক্তি অসমৰ বা ভাৰতবৰ্ষৰ ক'ত থাকিব সেই কথা কোৱাৰ অধিকাৰ নাই। এইসকলৰ কি অধিকাৰ আছে যে কোন ব্যক্তি অসমৰ ক'ত থাকিব, কোন ব্যক্তি অসমৰ পৰা কোন ঠাইলৈ যাব সেই কথা নিৰ্ণয় কৰাৰ অধিকাৰ তথাকথিত যি শিৱসাগৰৰ কেইটামান সংঘ তেওঁলোকৰ অধিকাৰ নাই। মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। আমাৰ দেশৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত যাব পাৰিব, যিকোনো অঞ্চলত থাকিব পাৰিব। উদাহৰণস্বৰূপে আমাৰ লাহৰীঘাটৰ ব্যক্তিয়ে গৈ শিৱসাগৰত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ ধুবুৰীত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ আমাৰ তেজপুৰ লখিমপুৰত থাকিব পাৰিব। ঠিক তেনেকৈ শিৱসাগৰ, ধুবুৰী, তেজপুৰ, তিনিচুকীয়া ব্যক্তিও আহি লাহৰীঘাটত থাকিব, মৰিগাঁৱত থাকিব। সংবিধানে সকলোকে সম অধিকাৰ দিছে। ইয়াত কোনো ব্যক্তিৰ বা কোনো সংগঠনৰ অধিকাৰ নাই যে কোন ব্যক্তি অসমৰ বা ভাৰতবৰ্ষৰ ক'ত থাকিব সেই কথা কোৱাৰ অধিকাৰ নাই। দেখিছোঁ যোৱা কেইদিনমান ধৰি উজনি অসমৰ একাংশ তথাকথিত সংগঠনে মিয়া সম্প্ৰদায়ৰ ব্যক্তি বা মানুহসকলক অনতিপলমে উজনি অসম ত্যাগ কৰিব লাগে বুলি কৈ ভাৰতবৰ্ষৰ সংবিধানক অৱমাননা কৰিছে। আৰু যি কাৰ্য কৰিছে এইসকল সংগঠনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এইসকলক কোনে মালিকী স্বত্ব দিলে, এইসকলৰ কি অধিকাৰ আছে যে কোন ব্যক্তি অসমৰ ক'ত থাকিব, কোন ব্যক্তি অসমৰ পৰা কোন ঠাইলৈ যাব সেই কথা নিৰ্ণয় কৰাৰ অধিকাৰ তথাকথিত যি শিৱসাগৰৰ কেইটামান সংঘ তেওঁলোকৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি আমি বাৰে বাৰে দাবী জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত এইসকল সংগঠনক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। এই সংগঠনসমূহে উজনি অসমৰ শিৱসাগৰত একাংশ প্ৰকৃত ভাৰতীয় লোকক মিয়া সম্প্ৰদায় বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে, তেওঁলোকক যদি অনতিপলমে উজনি অসম ত্যাগ নকৰে তেওঁলোকক প্ৰাণনাশৰ ভাবুকি পৰ্যন্ত দিছে। এই কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলোঁ, আজি এই মুহূৰ্তত 24 ঘণ্টা উকলি গ'ল। আমি কৈছিলোঁ যদি মুখ্যমন্ত্ৰীয়ে এইসকল সংগঠনক, যি সংগঠনে মিয়া সম্প্ৰদায়ৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰিলে। আমি যোৱাকালি কৈছিলোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰে তেতিয়া ভাবিবলৈ বাধ্য হ'ম যে এইসকল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মিয়া সম্প্ৰদায়ৰ ওপৰত যি আক্ৰমণ কৰিছে সেয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকত। আজি সেই কথাই প্ৰমাণ হ'ল। আজি সংবাদ মাধ্যমত দেখিব পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিছে যে মিয়াসকলক খেদাৰ দায়িত্ব মই লৈছোঁ। মিয়াসকলক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে তাকো প্ৰকান্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমৰ্থন কৰিছে। মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। শংকৰ আজানৰ পবিত্ৰ মিলনভূমি, আমি সকলোৱে একত্ৰিত হৈছে, সকলোৱে হৈছে অসমীয়া। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াৰ ওপৰত অত্যাচাৰ সমৰ্থন জনাই প্ৰকান্তৰে তেখেতে পুনৰবাৰ অসমত তেখেতে ভাগ কৰিছে জাতিৰ নামত, ধৰ্মৰ নামত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকীয়াই দিছোঁ, অসমত যদি ভাতৃঘাতী সংগঠন হয়, অসমত যদি প্ৰকৃত ভাৰতীয় মিয়াৰ ওপৰত এটা আক্ৰমণ হয় তাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কি কৈছে, কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে, ধুবুৰীত যেতিয়া উচ্ছেদ হৈছিলে, মুখ্যমন্ত্ৰীয়ে কি কয়, এইসকল হৈছে এইসকল ভাৰতীয় নহয়, এইসকল অবৈধ নাগৰিক, এইসকল হৈছে বাংলাদেশী। আৰু মুখ্যমন্ত্ৰী ভাষাত যিসকলক অবৈধ নাগৰিক বুলি কৈছে, কাজিৰঙাক উচ্ছেদ কৰাৰ পিছত সেইসকলৰ একাংশ মানুহক তেওঁ প্ৰায় 14,7,00,000 টকাৰ ক্ষতিপূৰণ দিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক লাহৰীঘাটৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ ভাষাত কাজিৰঙাত উচ্ছেদ কৰা মানুহবিলাক হৈছে বাংলাদেশী অবৈধ নাগৰিক, আপোনাৰ ভাষাত ধুবুৰীত উচ্ছেদ কৰা মানুহবিলাক হৈছে অবৈধ নাগৰিক বাংলাদেশী। যদি এইসকল লোক বাংলাদেশী হয়, এইসকল যদি বিদেশী হয়, তেতিয়া আপুনি চৰকাৰী ধন খৰচ কৰি কিয় এওঁলোকক আপুনি সংস্থাপন কৰিলে? মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আপুনি বিফল হৈছে, চৰকাৰ চলোৱাত ব্যৰ্থ